কুম্ভমেলাৰ পৰা আলু অৰ্জুনৰ নায়িকালৈকে আলু অৰ্জুনৰ পুষ্পাথিৰ নায়িকা হ'ব মনালিসা। লিওনাৰ্ডো দা ভিঞ্চিৰ মনালিসাৰ ফটোখন দেখিছে নহয়? দেখিবলৈ প্ৰায় একেই প্ৰয়াগৰাজত ভাইৰেল হৈ পৰা এইগৰাকী মনালিসা। মনালিসালৈ এতিয়া ফোন আহিছে। অভিনয়ৰ বাবে পুষ্পাৰ প্ৰযোজক গোষ্ঠীয়ে বিচাৰিছে মনালিসাক। এসময়ত মহেশ্বৰ ৰথ মেলাত বনৰীয়া ফুলৰ মালা বিক্ৰী কৰিবলৈ গৈছিল ৰাধাৰাণী নামৰ এগৰাকী যুৱতী। মালাৰ দাম আছিল তেতিয়া মাত্ৰ 1 পইচা। মেলাত হঠাৎ এজাক বৰষুণে সলনি কৰিছিল ৰাধাৰাণীৰ জীৱন। বৰষুণৰ মাজত বিশৃংখল এক পৰিৱেশত তিতি বুঢ়ী জুৰুলি জুপুৰি হোৱা ৰাধাৰাণীৰ সৌন্দৰ্যই আকৰ্ষণ কৰিছিল বংকিমচন্দ্ৰ চট্টোপাধ্যায়ক। পৰৱৰ্তী সময়ত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে নায়িকা বনালে ৰাধাৰাণীক। প্ৰায় 139 বছৰৰ পাছত আন এখন মেলাত প্ৰায় একেই সংযোগ। মহেশ্বৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰত এলাহাবাদৰ মহাকুম্ভ মেলাত মালা বিক্ৰেতা মনালিসাক লৈ এটা দেশজুৰি চৰ্চা হৈছে। 1503 পৰা 2025 চন সলনি হৈছে কেৱল বাহ্যিক ৰূপ। লিওনাৰ্ডো দা ভিঞ্চিৰ মনালিসাৰ দৰে কুম্ভ মেলাত মালা বিক্ৰী কৰা মনালিসাৰ দুয়ো নয়ন। মনালিসাৰ চকুযোৰে মুগ্ধ কৰিছে দেশবাসী। মনালিসাৰ পিছে পিছে অগণন সাংবাদিকৰ ভিৰ লাগিছে। সামাজিক মাধ্যমতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মনালিসা। একাংশই দাবী কৰিছে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ পৰা মনালিসালৈ আহিছে ফোন কল। আলু অৰ্জুনৰ জনপ্ৰিয় সিকুৱেল পুষ্পাথিত নায়িকা হিচাপে বিচৰা হৈছে মনালিসাক। মনালিসাৰ নিৰক্ষৰ জীৱনক লৈ মনালিসাৰ নাই কোনো আক্ষেপ। পিতৃ মাতৃ ভাই ভনীৰে এটা ডাঙৰ পৰিয়াল আছে মনালিসাৰ। ছোৱালীগৰাকীৰ সহজ যুক্তি, মই বহিৰাজ্যলৈ গ'লে মোৰ মা দেউতাক কোনে চোৱাচিত কৰিব, তেওঁলোকক কোনে খুৱাব পিন্ধাব। বিগত কিছু বছৰে পৰিয়ালটোৰ পেটৰ তাৰণাৰ বাবে কুম্ভমেলালৈ এনেদৰে আহিছে মনালিসা। শিলেৰে তৈয়াৰী বিভিন্ন ধৰণৰ মালা বিক্ৰী কৰে মনালিসাই। এইবাৰ কিন্তু মনালিসাৰ মালাতকৈ মনালিসাৰ চকুজুৰিয়ে অধিক মুহিলে কুম্ভমেলাত সমবেত হোৱা লোকসকলক। সফলতাই স্পৰ্শ কৰিব বিচাৰিছে মনালিসাৰ জীৱনটো। নতুন সাজ পোছাকত দেখা পোৱা গৈছে তনয়ী যুৱতীগৰাকীক। মনালিসাৰ নতুন লোকে মোহিত কৰিছে অনুৰাগীক। শীঘ্ৰেই নিজৰ পাৰিবাৰিক পেচা এৰি ৰূপালী পৰ্দাত খোজ দিব পাৰে মনালিসাই। আগন্তুক সময়ত আলু অৰ্জুনৰ ছবিৰ নায়িকাও হ'ব পাৰে এইগৰাকী মনালিসা।